মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ বলিষ্ঠ নেতৃত্বত তেখেতৰ যিটো ভিজন সেই ভিজন মতে আজি ভাৰতবৰ্ষৰ তেখেতৰ নেতৃত্বত প্ৰতিটো মন্ত্ৰালয়ে আজি নিষ্ঠাৰে কাম কৰিছে যাৰ ফলত সকলোৱে মোদী ডাঙৰীয়াৰ বলিষ্ঠ নেতৃত্বত একগোট হৈ দৃঢ়তাৰে কাম কৰাৰ বাবে আজি ভাৰতবৰ্ষই বিশ্বৰ তৃতীয় বৃহৎ অৰ্থনীতি হ'বৰ বাবে ইতিমধ্যে নিজক সকলো ধৰণৰ প্ৰস্তুত কৰি পেলাইছে গতিকে মই ভাবো যে আজি আমাৰ পোৰ্ট শিপিং ৱাটাৰৱেজ মন্ত্ৰালয়ত যেটো ট্ৰান্সফৰমেশ্যন হৈছে এটো কেৱল তেখেতৰ বাবে সম্ভৱ হৈছে তেখেতে যোৱা 11 বছৰে 140 কোটি জনগণক ঐক্যবদ্ধ কৰি এক ভাৰত শ্ৰেষ্ঠ ভাৰত মন্ত্ৰৰে সকলোকে ঐক্যবদ্ধ কৰি দেশৰ স্বাৰ্থত আত্মনিয়োগ কৰাৰ বাবে যেনে ধৰণে জনগণক উৎসাহিত কৰিলে তাৰ ফলশ্ৰুতিত আজি ভাৰতবৰ্ষই দুপে উন্নতি জখলাত বগাবলৈ সক্ষম হৈছে আৰু আগন্তুক মেৰিটাইম অমৃতকাল ভিজন 2047 আমাৰ যিটো লক্ষ্য স্থিৰ কৰা হৈছে সেই লক্ষ্যমতে এই মন্ত্ৰালয়ক অধিক শক্তি প্ৰদান কৰাৰ নিমিত্তে ইয়াত যিবিলাক পুৰণি আইন আছিল ইংৰাজৰ দিনত যিবিলাক আইন প্ৰণয়ন কৰা হৈছিল ইতিমধ্যে এইবিলাক আউটডেটেড হৈছে বৰ্তমান ইণ্টাৰনেশ্যনেল কনভেনশ্যন মৰ্যাদা দি আমি গোটেই বিশ্বৰ মানচিত্ৰত যদি ভাৰতবৰ্ষক এখন মেৰিটাইম নেশ্যন হিচাপে শক্তিশালী ৰূপত আমি প্ৰতিষ্ঠা কৰিব লগা হয় তেতিয়াহ'লে আমাৰ লেজিসলেটিভ ৰিফৰ্মেশ্যন হ'বই লাগিব ট্ৰান্সফৰমেশ্যন হ'বই লাগিব আৰু সেই কথাখিনি আজি মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই প্ৰতিটো মন্ত্ৰালয়ক কোৱাৰ বাবে আজি ইংৰাজৰ দিনত প্ৰণয়ন কৰা অধিক সংখ্যক আইন ইতিমধ্যে বাতিল হৈছে আৰু নতুনকে ভাৰতীয় চিন্তাৰে জাতীয় চিন্তাৰে আইনবিলাক প্ৰস্তুত কৰা হৈছে যাতে আগন্তুক দিনত প্ৰতিজন ভাৰতীয়ই এই সংস্কাৰৰ যোগেদি লাভান্বিত হয় শক্তিশালী হয় আত্মনিৰ্ভৰ হয় আৰু ভাৰতবৰ্ষক বিশ্বৰ এখন শক্তিশালী উন্নত ৰাষ্ট্ৰ হিচাপে গঢ় দিয়াৰ বাবে সফলতা লাভ কৰে।